সুফিয়ান তেখেতৰ ঘৰ কৰিমগঞ্জত। তেখেত এজন টেক টিচাৰ, আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত এখন স্কুলত টিচাৰ কৰে। তেখেতে বিভিন্ন মানুহৰ পৰা ট্ৰেডিঙৰ নামত তেওঁ এইটো লুকাই চুৰিকৈ পইচা লৈছিল। যদিও ট্ৰেডিং বুলি এগ্ৰিমেণ্ট কৰা নাছিল, কিন্তু আমি তথ্যমতে পোৱা মতে তেওঁ ট্ৰেডিঙৰ নামতে বহুত কোটি টকা সংগ্ৰহ কৰি পলাই আছিল। তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছিল আৰু সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। এই বদৰপুৰ অঞ্চলৰ পৰা এৰেষ্ট কৰিছে তেওঁ লুকাই থকাৰ পৰা। সুফিয়ান তেখেতৰ ঘৰ কৰিমগঞ্জত। তেখেত এজন টেক টিচাৰ, আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত এখন স্কুলত টিচাৰ কৰে। তেখেতে বিভিন্ন মানুহৰ পৰা ট্ৰেডিঙৰ নামত তেওঁ এইটো লুকাই চুৰিকৈ পইচা লৈছিল। যদিও ট্ৰেডিং বুলি এগ্ৰিমেণ্ট কৰা নাছিল, কিন্তু আমি তথ্যমতে পোৱা মতে তেওঁ ট্ৰেডিঙৰ নামতে বহুত কোটি টকা সংগ্ৰহ কৰি পলাই আছিল। তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছিল আৰু সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। এই বদৰপুৰ অঞ্চলৰ পৰা এৰেষ্ট কৰিছে তেওঁ লুকাই থকাৰ পৰা। সুফিয়ান তেখেতৰ ঘৰ কৰিমগঞ্জত। তেখেত এজন টেক টিচাৰ, আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত এখন স্কুলত টিচাৰ কৰে। তেখেতে বিভিন্ন মানুহৰ পৰা ট্ৰেডিঙৰ নামত তেওঁ এইটো লুকাই চুৰিকৈ পইচা লৈছিল। যদিও ট্ৰেডিং বুলি এগ্ৰিমেণ্ট কৰা নাছিল, কিন্তু আমি তথ্যমতে পোৱা মতে তেওঁ ট্ৰেডিঙৰ নামতে বহুত কোটি টকা সংগ্ৰহ কৰি পলাই আছিল। তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছিল আৰু সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। এই বদৰপুৰ অঞ্চলৰ পৰা এৰেষ্ট কৰিছে তেওঁ লুকাই থকাৰ পৰা। সুফিয়ান তেখেতৰ ঘৰ কৰিমগঞ্জত। তেখেত এজন টেক টিচাৰ, আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত এখন স্কুলত টিচাৰ কৰে। তেখেতে বিভিন্ন মানুহৰ পৰা ট্ৰেডিঙৰ নামত তেওঁ এইটো লুকাই চুৰিকৈ পইচা লৈছিল। যদিও ট্ৰেডিং বুলি এগ্ৰিমেণ্ট কৰা নাছিল, কিন্তু আমি তথ্যমতে পোৱা মতে তেওঁ ট্ৰেডিঙৰ নামতে বহুত কোটি টকা সংগ্ৰহ কৰি পলাই আছিল। তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছিল আৰু সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। এই বদৰপুৰ অঞ্চলৰ পৰা এৰেষ্ট কৰিছে তেওঁ লুকাই থকাৰ পৰা। সুফিয়ান তেখেতৰ ঘৰ কৰিমগঞ্জত। তেখেত এজন টেক টিচাৰ, আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত এখন স্কুলত টিচাৰ কৰে। তেখেতে বিভিন্ন মানুহৰ পৰা ট্ৰেডিঙৰ নামত তেওঁ এইটো লুকাই চুৰিকৈ পইচা লৈছিল। যদিও ট্ৰেডিং বুলি এগ্ৰিমেণ্ট কৰা নাছিল, কিন্তু আমি তথ্যমতে পোৱা মতে তেওঁ ট্ৰেডিঙৰ নামতে বহুত কোটি টকা সংগ্ৰহ কৰি পলাই আছিল। তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছিল আৰু সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। এই বদৰপুৰ অঞ্চলৰ পৰা এৰেষ্ট কৰিছে তেওঁ লুকাই থকাৰ পৰা। সুফিয়ান তেখেতৰ ঘৰ কৰিমগঞ্জত। তেখেত এজন টেক টিচাৰ, আমাৰ বদৰপুৰ থানাৰ অন্তৰ্গত এখন স্কুলত টিচাৰ কৰে। তেখেতে বিভিন্ন মানুহৰ পৰা ট্ৰেডিঙৰ নামত তেওঁ এইটো লুকাই চুৰিকৈ পইচা লৈছিল। যদিও ট্ৰেডিং বুলি এগ্ৰিমেণ্ট কৰা নাছিল, কিন্তু আমি তথ্যমতে পোৱা মতে তেওঁ ট্ৰেডিঙৰ নামতে বহুত কোটি টকা সংগ্ৰহ কৰি পলাই আছিল। তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছিল আৰু সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। এই বদৰপুৰ অঞ্চলৰ পৰা এৰেষ্ট কৰিছে তেওঁ লুকাই থকাৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।